নমস্কাৰ। জনতা পাৰ্টীৰ আশাবাদী প্ৰাৰ্থী গৌৰীপুৰ সমষ্টিৰ পৰা হয়। মই ভাবোঁ প্ৰস্তুতি মোৰ অভূতপূৰ্ব ৰাইজৰ সহায় সহযোগিতা তথা দুৱা আশীৰ্বাদ ল'বলৈ মই সক্ষম হৈছোঁ। যোৱাবাৰো প্ৰাৰ্থিত্ব বিচাৰিছিলোঁ 2021-ত, যি কি নহওক যোৱাবাৰ প্ৰাৰ্থিত্ব পোৱা নাই। যদি প্ৰাৰ্থিত্ব মই পাওঁ, মই এটা কথাই কওঁ, যদি প্ৰাৰ্থিত্ব ভগৱানৰ দয়া, আপোনালোকৰ সকলোৰে সহায় সহযোগিতা, ৰাইজৰ আশীৰ্বাদ, আপোনালোকৰ সকলোৰে মই আকৌ এবাৰ কৈছোঁ সহায় সহযোগিতা, মই যদি প্ৰাৰ্থিত্ব পাওঁ, সেইটো এটা মই ভাবোঁ এটা ইতিহাস হৈ ৰ'ব, ইতিহাস এটা হৈ ৰ'ব। ৰাইজ প্ৰস্তুতি লৈছে, অকল প্ৰাৰ্থিত্বটোৰ কাৰণেহে অপেক্ষা মাত্ৰ এইখিনিয়ে। কাৰণ ৰাইজ অলৰেডি মোক দুৱা আৰু আশীৰ্বাদ দি কৈছে, বাইদেউ এতিয়া ভোটৰ চিন্তা নাই আৰু ফিল্ডৰ ঘূৰাৰো আপোনাৰ চিন্তা নাই, আপুনি টিকেটৰ অকল চিন্তা কৰক। প্ৰত্যেকটো জেগাতে, অকল এটা জেগাতে নহয়, মই যদি বেলেগ সুৰ সুৰিলোহেঁতেন তেতিয়াহ'লে ক'লোহেঁতেন। ক'ত ক'ব এইটো কথা? আলমগঞ্জত ক'ব নে পাণবাৰীত ক'ব নে বৰাইবাৰীত ক'ব নে চিলাইপাৰত ক'ব নে চাপগড়ত ক'ব নে চাৰালডাঙাত ক'ব নে কৈমাৰীত ক'ব নে বটেৰহাটত ক'ব নে ক'ত ক'ব নে হাতীধুৰাত ক'ব, আমাৰ সমষ্টি ভাগ কৰি বা বক্সিয়াত লৈ গ'লগৈ, নে বাগডোগৰাত ক'ব নে কামানডাঙাত ক'ব, ক'ত ক'ব তাতে একেটা সুৰ, 3,03,145 এই ভোটাৰ আছে আপোনাৰ সমষ্টিত। হয়, তো মই এইটো সত্য কথা ক'ম, এইটো অকল সংবাদ মাধ্যমৰ সন্মুখত মই কৈ আছোঁ বুলি নহয়, এইটোৱেই সত্য কথা, অৰিজিনেল ফেক্ট এইটো। মই অৰ্গেনাইজ কৰি মেল মিটিং কৰা নাই, মই জাষ্ট গৈছোঁ বক্স মিটিং, ভাই আসো অল্প চা খাই, দুইটা মনের কথা কই, অল্প আশীর্বাদ। তখনই মানুষগুলো জিজ্ঞেস করে কায় আসতে পারে? আচ্ছা, গৌরীপুর রাজার নাতনি আসছে, প্রতিমা পাণ্ডের বেটি আসছে, আসিল মানুষ সবাই আসিল, একে দোকান ছাড়ি আসিল, হালুয়ায় হাল ছাড়ি আসিল, জালুয়ায় জাল ছাড়ি আসিল, মাগুলা বলে ভাত বানাবার লাগতে ভাতের হাড়ি কাকের কলস তুইয়া আসিল, সবাই মিলি আসিল। তারপরে বললেন বাইদেউ জানে আসলেন না কেন? জানে আসলে তো এটি মানুষ ধরিল না হয়। মুইও জানো ওইটা কথা, মোর এইটাই আনন্দ, এইটাই গর্ব যে তোমরা বললেন যে জানে আসলে মানুষ ধরিল না হয় কেন। এইটা খালি নামের জড়িয়তে মানুষ কাম কাজ বাদ দিয়ে দোয়া আশীর্বাদ কর। তা মুই যেইভাবে এমনি বক্স মিটিংত যাং, মুই ওইভাবে 1.5 লাখের উপরা ভোট পাই না, যদি অর্গানাইজ করি যাং তাহলে 3 লাখ বলে কোনো অসম্ভব সম্পর্ক। ভাল সম্পৰ্ক মই বিজেপিৰ কাৰ্যকৰ্তা হিচাপেও, আৰু ভাল সম্পৰ্ক মই গোৱালপৰীয়া লোকগীতৰ সম্ৰাজ্ঞী প্ৰতিমা বৰুৱা পাণ্ডে জীয়ৰী হৈছোঁ। মই নিজেও এগৰাকী শিল্পী, জন্ম লগ্নৰে পৰা মই শিল্পৰ লগত জড়িত। গোৱালপৰীয়া গীত নৃত্য, জীৱনত কিমান যে গান গালোঁ, কিমান যে প্ৰশিক্ষণ দিলোঁ, সেই মই নিজেই ক'ব নোৱাৰোঁ। ভাৰত চৰকাৰ, অসম চৰকাৰে মহিলাৰ যেনেকৈ সবলীকৰণৰ কথা কৈ আছে, আৰু বিশেষকৈ আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱ প্ৰতিদিনে মই বাইটবোৰ চাওঁ, মহিলাৰ ওপৰত যথেষ্ট গুৰুত্ব আৰোপ কৰিছে। ঠিকে আছে, মই এগৰাকী মহিলা হৈ অতিকৈ আনন্দিত আৰু উৎফুল্লিত হৈছোঁ। কিন্তু সত্য কথা ক'বলৈ গ'লে, যদি মহিলা যদি আমাৰ বিধানসভা আৰু সংসদত যদি প্ৰাধান্য নাপায়, তেতিয়াহ'লে কিন্তু কৰিবলগীয়া বহুত কাম কৰিব। অকল পুৰুষৰে শাসিত এইটো সমাজ নহয়, আমাৰ এটা বয়স থাকে, আমাৰ কাম কৰাৰ এটা উৎসাহ থাকে। আমি ঘৰ বাৰী এৰি, ঘৰ সংসাৰ ল'ৰা ছোৱালী এৰি আমি কিমান কষ্ট কৰি যে আমি ৰাজনীতি কৰোঁ, কিমান বাধা বিপত্তিৰ মাজেৰে আমি পিছফালে ঘূৰি নাচাওঁ। তো সেই হিচাপে আমাৰো অধিকাৰটো, আৰু মোৰ এইটো বিশ্বাস আছে যে যদি হাইকমাণ্ডে এইটো ভাবে, আৰু মোৰ মাৰ কথা ভাবি, মোৰ ককাৰ কথা ভাবি, ককাও মোৰ MLA আছিলে, আৰু ময়ো এগৰাকী মহিলাহে, আৰু তাতকৈ ওপৰৰ কথাটো মই চিটটো জিকি আহিম, চবতকৈ ডাঙৰ কথা, গুৰুত্বপূৰ্ণ কথা। সেইকাৰণে যদি এগৰাকী মহিলাক চায়, মোৰ মাও এগৰাকী মহিলা আছিলে, গান্ধী সেৱা কৰিছে গোটেই অসমবাসী। মই গান্ধী সেৱা কৰাৰ উপৰি মই ৰাজনীতিৰ প্ৰেক্ষাপটত আহিছোঁ। মই এইখিনি আবেদন জনাইছোঁ আপোনালোকৰ যোগেদি। সমষ্টিবাসীক মই একদম কৰজোৰে অনুৰোধ কৰি জনাই, মই সমষ্টিবাসীৰ কাৰণে কথাটো কিন্তু হয়, মই কথা দি আহিছোঁ এওঁলোকক যে মই যদি এবাৰ যদি আপোনালোকে মোক বনাই দিয়ে,
এবাৰ যদি বনাই দিয়ে মই যিমান দিনলৈকে জীয়াই থাকোঁ, মোৰ আয়ু যিমান দিনলৈকে থাকে, আপোনালোকে বেলেগ MLA ৰ কথা চিন্তা নকৰিব। অলপ কথাতে মই বুজাই দিছোঁ। আৰু এওঁলোকেও কৈছে যে বাইদেউ এইটো বিশ্বাস আমাৰ মনত আছে, কিন্তু আমি ভোটহে দিব পাৰোঁ, আমিতো টিকেটটো আপোনাক দিব নোৱাৰোঁ, আপুনি টিকেটটো লৈ আহক। গৌৰীপুৰত এটা ইতিহাসৰ নতুন ইতিহাসৰ এটা সৃষ্টি হ'ব। সেয়ে মই টিকেটটোৰ কাৰণে মই একদম আকুল প্ৰাৰ্থনা কৰিছোঁ, একদম মানে আপ্লুত হৈ গৈছোঁ যে ৰাইজে মোক ইমান ভাল পায়, ইমান মৰম কৰে, ইমান দুৱা আশীৰ্বাদ কৰে। হে ভগৱান, হাইকমাণ্ডে যাতে এই প্ৰাৰ্থনাটো মোৰ শুনে, ৰাইজৰ এই কান্দনটো যেন শুনে। ঠিক আছে।